তামুলপুৰ জনজাতীয় গৌৰৱ দিৱস সমাৰোহ উদযাপন তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ধৰতী আবা ভগৱান বিৰচা মুণ্ডাৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে আজি জনজাতীয় গৌৰৱ দিৱস সমাৰোহ উদযাপন কৰা হয়। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা সমাৰোহত বিৰচা মুণ্ডাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। আদৰণি ভাষণত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে আজিৰ এই জনজাতীয় গৌৰৱ দিৱস আমাৰ সমগ্ৰ দেশৰ বাবে যুগান্তকাৰী এক আৰম্ভণি বুলি উল্লেখ কৰে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস, মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা, অতিৰিক্ত আয়ুক্ত ডক্টৰ দীপাংকৰ নাথ। কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে নিজৰ বক্তব্য ৰাখি বীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ইপিনে বিভিন্ন শিক্ষা অনুষ্ঠানৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে জনজাতীয় গৌৰৱ দিৱসৰ সৈতে সংগতি ৰাখি জনগোষ্ঠীয় লোকনৃত্য পৰিৱেশন কৰে। ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন, কৃষি সমাজ কল্যাণ, স্বাস্থ্য সেৱা, বিদ্যুৎ আদি কেইবাটাও বিভাগে পৰিদৰ্শনৰ দিহা কৰি ৰাইজৰ মাজত চৰকাৰী আঁচনিসমূহৰ বিষয়ে সজাগতা অনাৰ প্ৰয়াস কৰে। অনুষ্ঠানত সহকাৰী আয়ুক্তদ্বয় কবিতা ফাংছ আৰু অনুপম ডেকা, চক্ৰ বিষয়া এলিমা কান্দুলনা, খণ্ড শিক্ষা বিষয়া অঞ্জয় খংগুৰ ব্ৰহ্মকে ধৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। আজি জনজাতীয় দিৱসৰ দিনাখন বিৰচা মুণ্ডাৰ 150 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে আয়োজন কৰা হৈছে দেশৰ আন আন জিলা ৰাজ্যসমূহৰ লগত। আমাৰ তামুলপুৰ জিলা জনজাতীয় অধ্যুষিত অঞ্চল ইয়াতে, আৰু আমি ভাবোঁ যে এই যি আমাৰ ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান আছে, সেই অভিযানৰ জৰিয়তে এই গাঁওসমূহত প্ৰায় 17টা লাইন ডিপাৰ্টমেণ্টৰ জৰিয়তে ইয়াত উন্নয়নৰ কাম কৰা হ'ব। আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰী মহোদয়ে যোৱা মাহৰ 2 তাৰিখে এই আঁচনি মুকলি কৰিছে। আৰু মই ভাবোঁ যে আমাৰ ইয়াত যিহেতু যথেষ্ট জনজাতীয় গাঁও আছে, ইয়াতে খুব সুন্দৰভাৱে এটা সোনকালে আমি এখন ভাল ছবি দেখিবলৈ পাম এই অভিযানৰ জৰিয়তে। ধন্যবাদ। ধৰতী আবা জনজাতীয় আমাৰ গাঁও উৎকৰ্ষ অভিযানৰ প্ৰথম দিন হিচাপে আজি আমাৰ ইয়াতে 150 বছৰীয়া জন্ম জয়ন্তী বিৰচা মুণ্ডাৰ আমি ইয়াতে উদযাপন কৰিছোঁ আন জিলা বা দেশখনৰ লগতে। আৰু আমাৰ ইয়াতে যিহেতু আমাৰ গোটেই তামুলপুৰ জিলাখন জনজাতি অধ্যুষিত জিলা, গতিকে সেইকাৰণে ইয়াত আমাৰ যথেষ্ট গুৰুত্ব আছে এই কাৰ্যক্ৰমৰ লগত। আৰু ইয়াৰ লগত সংগতি ৰাখি আমাৰ জনজাতীয় মহিলাসকলে, ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক প্ৰগ্ৰেম কৰিছে। আমাৰ স্থানীয় যিসকল আমাৰ বিটিআৰৰ নেতা আছে, তেখেতসকল আমাৰ ইয়াতে আহিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰম্ভ কৰি আমাৰ চেল্ফ হেল্প গ্ৰুপ আৰু বিভিন্ন বিভাগৰ ফালৰ পৰা আমাৰ ইয়াতে প্ৰদৰ্শনীও কৰিছে। আমাৰ বেংকছ, আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, আমাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে নিজৰ তেওঁলোকৰ ষ্টলত তেওঁলোকে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আমি ভাবিছোঁ যে আমাৰ পৰৱৰ্তী পৰ্যায়ত যিমান ইয়াতে এই অভিযানৰ জৰিয়তে প্ৰায় 17টা লাইন ডিপাৰ্টমেণ্টে ইয়াতে কাম কৰিব, আৰু সেই 17টা লাইন ডিপাৰ্টমেণ্টৰ কামৰ জৰিয়তে খুব কম সময়ৰ ভিতৰতে আমি এই জনজাতীয় গাঁওসমূহত আমি উত্তৰণ দেখিবলৈ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।